মানুহক যেতিয়া আমি কষ্ট দিওঁ, মানুহজনক যেতিয়া ঘূৰাই ফুৰো, ৰুমত থাকোতে আমি বুজি নাপাওঁ। কিন্তু প্ৰত্যেক মহলা, প্ৰত্যেক জাগা, স্কুল, কলেজ লাহে লাহে সেই মানুহজনৰ কথা বিয়পি পৰে। আৰু তেওঁ ল'ৰা ছোৱালীয়ে লাজ পোৱা হয় মাজে মাজে যে মোৰ দেউতা অমুক বুলি ক'বৰ কাৰণে। কাৰণ সৰু টাউন, কাৰোবাৰ পৰা যদি আমি টকা 1000 ললো, কোনেও চিক্ৰেট কৰি নাৰাখে। লাহে লাহে 10 বাৰ 1000 লোৱাৰ পিছত আপোনাৰ কপালতো 1000ৰ নোট এখনে বহি যাব যে এওঁ 1000 টকীয়া বাবু বুলিয়ে কোৱা আৰম্ভ কৰিব। কাৰণ অসমখন সৰু জাগা, আমি চবেই কিবা এটা কৰি মনত ভাবি থাকিম আমাৰ বিষয়ে এওঁ নাজানে দেই, কিন্তু সত্য সেইটো নহয়, চবেই চবৰ বিষয়ে জানে। এতিয়া যদি মোক কয় যে অমুকখন মিউনিচিপালিটি, অমুকখন DC অফিচৰ আটাইতকৈ টকা লোৱা অফিচাৰ কোনজন, আধা ঘণ্টাতে সুধি পেলাই আপোনালোকক মই নামটো দি দিব পাৰোঁ। কিয়কে 10 জনক ফোন কৰিলেই নামটো দি দিব। তেনেকে মন্ত্ৰীৰো, IS-ৰো, ACS-ৰো আমি নিজকে ভাবো আমাক কোনেও দেখা নাপায়, কিন্তু আচলতে আমাক সকলোৱে দেখা পাই থাকে। আমিতো ভগৱান নহয় যে নিজক নোহোৱা কৰি চলি থাকিম, আমাক কোনেও দেখা নাপাব। আমাক চবেই দেখা পাই থাকে, আমি মনত ভাবো যে আমাক দেখা নাপায় বুলি। আচলতে আমাক সকলোৱে দেখা পাই থাকে। সেইকাৰণে আমি লোকচক্ষুৰ আঁৰত একো কৰিব নোৱাৰো, মানুহে একজেক্টলি দেখি থাকে। আৰু সেইকাৰণে আপোনালোকে দেখিব যে সামাজিক বাতাবৰণটোত আমাৰ প্ৰতিষ্ঠাবিলাক কমি 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 গৈ থাকে। আৰু যিসকলে ভাল কাম কৰে, উপজাচি মানুহজনক সহায় কৰে, 2খন টেবুল পাৰ কৰাই দিয়ে, মানুহে মানুহক সন্মান কৰে, তেনেকুৱা মানুহক ভাল পায়।